নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ পুৰণি মাটি চাহ বাগিচাত পুনৰ পিঞ্জৰাবদ্ধ এটি নাহৰ ফুটুকী বা নিউজ নাওৰ বিশেষ প্ৰতিবেদন। যোৰহাটৰ পুৰণি মাটি চাহ বাগিচাত পুনৰ পিঞ্জৰাবদ্ধ এটা নাহৰ ফুটুকী। উল্লেখযোগ্য যে যোৰহাট জিলাৰ পশ্চিম যোৰহাট অঞ্চলৰ পুৰণি মাটি চাহ বাগিচাত পুনৰ পিঞ্জৰাবদ্ধ হয় এটা নাহৰ ফুটুকী। এনেই এবছৰ মানে হ'ল মানে নাহৰ ফুটুকী বাঘৰ যি সন্ত্ৰাস হৈছে অঞ্চলটোৰ আতংকময় পৰিৱেশ এটা সৃষ্টি হৈছে। মেলেঙাল গাঁও, বেজগাঁও, আমাৰ এতিয়া চাৰিঙীয়াকে ধৰি বাগানৰ যিটো অঞ্চল বহুত আতংকময় পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ তাৰপাছত কিন্তু ধৰিব পৰা নাই, মাজতে পিঞ্জৰা পাতি পেলাই ধৰিব নোৱাৰিলে আজি এবছৰ আগত। তাৰপাছতে আজি প্ৰায় 9 মাহ 10 মাহৰ আগত এটা পিঞ্জৰাবদ্ধ হ'ল। তাৰপিছতে যোৱা শনিবাৰে এটা পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকী বাঘ। আমাৰ আজি য'ত পিঞ্জৰাবদ্ধ হৈছে তাৰ কাষতে এইখন পতা আছিলে আৰু তাত এইটো মাইকী বাঘ বুলি সিদিনা আমাৰ বন বিভাগে ক'লে আৰু তেখেতসকলে আহি লৈ গৈছে আৰু তেখেতসকলে আমি এই ক্ষেত্ৰত সহযোগিতা পাইছোঁ। তাৰ পাছতো আজি যোৱা শনিবাৰে ধৰি নিছে, কিন্তু আমাৰ সন্দেহ যে অঞ্চলটোত আমাৰ এই যিহেতু বাগান অঞ্চল আৰু তাত যথেষ্ট হাবি জংঘল আছে, সেইটো কাৰণে আমাৰ সন্দেহ হৈছে যে ইয়াত মানে বাঘ থাকিব পাৰে। আৰু আমি ৰাতিপুৱা এনেকুৱা হয় যে আমি মৰ্ণিং ৱাক কৰিবলৈ ইয়ালৈকে আহোঁতে আমাৰ আতংকময় পৰিৱেশ এটা সৃষ্টি হৈছে, আহিবলৈ ভয় লাগে। আৰু প্ৰধানকৈ বাগানত যেতিয়া আজি কেইদিনৰ পৰা চৰকাৰী মানে 6 মান বজাৰ পৰা কাম কৰে, আমি তেতিয়া অকণমান এইফালেকে আহোঁ যে মানুহৰ তেখেতসকলেও ভয়। আৰু আজি যিটো বাঘ এতিয়া পিঞ্জৰাবদ্ধ হৈছে, ৰাতিপুৱা ইয়াত ডাঙৰ মানুহখিনিয়ে কাম কৰি আছে আৰু ৰাতিপুৱা সময়ত আহোঁতে কিন্তু বস্তুটো দেখা নাই। তাৰপাছত যিজন পানীৱালা তেওঁ পানী দিবলৈ মানে আকৌ পানী যেতিয়া যোগান ধৰিবলৈ আহিছে, চাহ দিবলৈ আহোঁতে অকণমান গম পাইছে, তেতিয়া গৈহে দেখিছে এইটো ৰাতিপুৱা সময়ত আজি মানে পিঞ্জৰাবদ্ধ হৈছে। কিন্তু তাৰ আগতে আমি ইতিমধ্যে মইতো 6টা বজাত এই চাৰিআলিৰ পৰা মই ঘূৰি গৈছোঁ, তেতিয়ালৈকেতো হেৰি হোৱা নাছিলে। কিন্তু দুটা পিঞ্জৰাবদ্ধ হ'ল আৰু আমাৰ সন্দেহ আছে যে পোৱালিও আছে বুলি মানুহখিনিয়ে পাইছে। আৰু প্ৰধানকৈ এই যিটো মানে পিঞ্জৰাবদ্ধ কৰাৰ যিটো কৌশল, তাত যথেষ্ট কষ্ট কৰিছে আমাৰ স্থানীয় দীপক গগৈ, আমাৰ আয়ুষখন বিভাগৰ পৰিচালক, আমাৰ মানে মালিক এজন যুৱ ব্যৱসায়ী। তেওঁ যথেষ্ট কষ্ট কৰিছে। পিঞ্জৰাবদ্ধ হোৱাৰ পিছত তেওঁ দুটাকৈ ছাগলী তাত গধূলি সময়ত ভৰাই দিয়ে আৰু ৰাতিপুৱা সেই ছাগলীকেইটা উলিয়াই দিয়ে। তেনেধৰণে কৰিছে, সিদিনাও তেনেকৈ কৰিলে। আজিও সেই দুটা ছাগলীও আছিলে। সেই ছাগলী যেতিয়া গোন্ধটো পালে তেতিয়া ছাগলী উলিয়াবলৈ গৈ দিনত দেখিছে যে পিঞ্জৰাবদ্ধ হৈছে। তাৰ পাছতহে এইটো অৱগত হৈছে। গতিকে সকলোৱে সহায় সহযোগ কৰিছে। গতিকে এই সহযোগিতাৰে আমি বন বিভাগক আজি পুনৰ আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদিয়ে যে তেখেতসকলে ইয়াত আৰু পৰ্যবেক্ষণ চলাই আমাৰ পিঞ্জৰা পাতি আৰু বাঘ ধৰাৰ ব্যৱস্থা কৰিলে ভাল হ'ব। আৰু যিহেতু বাঘখিনিও সুৰক্ষিত হৈ থাকিব, মানে বন সংৰক্ষণৰ যিটো কথা বা আমাৰ বনৰীয়া জন্তুৰ যিটো সংৰক্ষণ সেইটোও হৈ থাকিব। গতিকে তাৰ কাৰণে আমি পুনৰ আপোনালোকৰ যোগেদি আমি বন বিভাগক আমি অনুৰোধ জনাইছোঁ। আৰু ৰাইজেও কিছু আতংকময় পৰিৱেশটো নাইকিয়া হৈছে যদিও তথাপিতো মানুহখিনিৰ মাজত কিন্তু ভয় ভাৱ এটা এতিয়াও আছে যে আৰু যথেষ্ট সংখ্যক পোৱালি আছে বুলিও কৈছে, মানুহখিনিয়ে দেখে। গতিকে ৰাতিপুৱাতো 6 বজাত ইয়াত কাম কৰিবলৈও মানুহ আহে, আপোনালোকে দেখিছে যে কাষতে গোটেই বাগানবিলাক আছে। গতিকে এই ক্ষেত্ৰত বন বিভাগক পুনৰ আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে ভাল ধৰণে এটা পৰ্যবেক্ষণ কৰি বাকী থকা যিকেইটা আমাৰ ইয়াত বাঘ আছে সেইকেইটা পিঞ্জৰাবদ্ধ কৰি পেলাই সংৰক্ষিত বনাঞ্চলত এৰি দিব। সেয়ে আমি এই কৰিলোঁ। ধন্যবাদ। বন বিভাগে চাহ বাগিচাৰ এখন হাবিত স্থাপন কৰা পিঞ্জৰাত বন্দী হৈ প্ৰায় 6-7 বছৰীয়া এটা মতা বাঘ। আগতো এটা পিঞ্জৰাবদ্ধ হৈছে, এতিয়া পিঞ্জৰাবদ্ধ হৈছে। আৰু কি ক'ম, ইয়াত থাকিবও পাৰে, জংঘলটো ডাঠ। আপোনালোকে সন্দেহ কৰিছে নেকি ইয়াত আৰু বাঘ থাকিব পাৰে? সন্দেহটো নহয়, ইয়াত থকা এইটো হেৰি আছে, বাঘ আছে আৰু থাকিব পাৰে। এই অঞ্চলটো বিভিন্ন সময়ত গৰু ছাগলী কিবা ভক্ষণ কৰিছে। আপোনালোকে কেতিয়া স্থাপন কৰিলে পিঞ্জৰা? এইটো আজি এসপ্তাহ আগত এটা ধৰা হৈছে, 3 দিনমানৰ আগত এটা ধৰা হৈছে। এতিয়া আকৌ এইটো লাগিছে, খবৰ দিয়াৰ লগে লগে আমি আহিছোঁ। এইটো মতা বাঘ? এইটো মতা বাঘ। মতা বাঘ কিমান বছৰীয়া হ'ব? এইটো 4-5 বছৰীয়া হ'ব। এতিয়া এইটো আপোনালোকে পিঞ্জৰাবদ্ধ কৰিলে, কৰি পেলাই এতিয়া ক'লৈ নিব? এতিয়া আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ নিয়া হ'ব। পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ পদক্ষেপ মানে আমাৰ ওপৰৰ অফিচাৰে যি নিৰ্দেশ দিব সেইমতে আমি কাম কৰা হ'ব। কিছুদিন পূৰ্বে একে স্থানতে পিঞ্জৰাবদ্ধ হৈছিল আন এটা নাহৰ ফুটুকী বাঘ। পুৰণি মাটি চাহ বাগিচাত এনেদৰে বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ ঘটনাই বাগিচাখনত বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।